অহা জানুৱাৰী মাহৰ শেষ নহ'লে ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইক আমি টেণ্টেটিভ যিখিনি ডেট সেইখিনি আমি অতিথিসকলৰ সকলো পৰিৱেশ পৰিস্থিতি চাই পেলাই আমি অতি শীঘ্ৰে আমি ঠিক কৰিম। আজি আমি যি আমাৰ ৰিচিপশ্যন কমিটি অভ্যৰ্থনা কমিটি জিলা কমিটি ওদালগুৰিৰ কাৰণে যোনটো বনোৱা হৈছিল সেই কমিটিকে এম্পাৱাৰ কৰি পেলাই আমাৰ চেয়াৰমেন নিপেন বড়ো ডাঙৰীয়া আমাৰ টংলা মহাবিদ্যালয়ৰ প্ৰফেচাৰ আৰু আমাৰ গোটেইখিনি টিম আছে ইয়াতে তেওঁলোকৰ এই টিমটো আমি এম্পাৱাৰ কৰিছোঁ আৰু এই যে 58তম অধিৱেশন সেই অধিৱেশনখন টংলা মহাবিদ্যালয় প্ৰাংগণত আমি অনুষ্ঠিত কৰিবৰ কাৰণে আজি নিখিল বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটি ওদালগুৰি জিলা কমিটি টংলা আঞ্চলিক কমিটি আৰু লগতে অভ্যৰ্থনা সমিতিৰ সকলো বিষয়ববীয়া ইয়াৰ চেয়াৰমেন কনভেনৰ ভাইচ চেয়াৰমেন আৰু সকলো আমাৰ সাব কমিটিবিলাকৰ লগত আমি আলোচনা কৰোঁ আৰু আশা কৰিছোঁ আমাৰ এই কেন্দ্ৰীয় যি অধিৱেশন সুকলমে হ'ব আৰু সকলো ৰাইজৰ সহায় সহযোগিতা ছাত্ৰ ছাত্ৰী নৱপ্ৰজন্মৰ সহায় সহযোগিতা ইয়াত মানে যোগদান আমি মানে সহযোগ পাম তাকে আমি আশা কৰিছোঁ আৰু লগতে এই অধিৱেশনত আমি কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত আমাৰ যিখিনি অতিথিসকল আছে আৰু যিখিনি আমাৰ বড়ো শান্তি চুক্তিৰ যিবিলাক দফা এইটো আখৰে আখৰে ৰূপায়ণ কৰাৰ যিখিনি কথা আমাৰ যি ইয়াত প্ৰতিনিধি সভা হ'ব বিশেষ গুৰুত্ব সহকাৰে আলোচনা কৰা হ'ব আৰু জনজাতিকৰণৰ বিষয়ে হওক যোনটো এতিয়া সমস্যা এইটো আহিছে বা শিক্ষাৰ লগত জড়িত বড়ো মাধ্যম ইয়াৰ বিদ্যালয় প্ৰাদেশিকৰণ আৰু বহুতো গুণগত শিক্ষাৰ অভিযান সমাজ সংস্কৰণ সমাজত যিবিলাক এতিয়া ড্ৰাগছ মদ ভাং যোৱা যি বেআইনী কাৰ্যকলাপ হৈছে সকলো দিশ চালি জাৰি চাই বড়ো জাতিক উপেন ব্ৰহ্মৰ যি আদৰ্শ আৰু এই আদৰ্শটো লক্ষ্য কৰি পেলাই যে বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে 58তম অধিৱেশন এটা লক্ষ্যস্থান হ'ব এটা আমাৰ ঐতিহাসিক এটা অধিৱেশন হ'ব আৰু এই ঐতিহাসিক অধিৱেশনখন সুকলমে পাতিবৰ কাৰণে আজি অভ্যৰ্থনা সমিতিয়ে যথেষ্ট আগ্ৰহেৰে তেওঁলোকে মানে কাম কৰি যাম বুলি তেওঁলোকে প্ৰতিজ্ঞা কৰিছে আৰু মই আশা কৰোঁ আপোনালোকৰ মাধ্যমেদি মই জনাব বিচাৰিছোঁ অসমবাসী আৰু বড়ো ৰাইজক যে এই মানে যি অধিৱেশনলৈ সকলোৱে যাতে আহি যোগদান কৰে অংশগ্ৰহণ কৰে তাকে মই কামনা কৰিছোঁ ধন্যবাদ। তিনিদিনীয়া কাৰ্যসূচী হ'ব জিলা কমিটি এদিনীয়া হ'ব 4 দিনীয়া কাৰ্যসূচী থাকিব আৰু এই কেন্দ্ৰীয় তিনিদিনীয়া অধিৱেশনত আলোচনা চক্ৰ থাকিব খেল ধেমালি আমাৰ থাকিব তাত সাহিত্য আমাৰ মানে কালচাৰেল প্ৰতিযোগিতা থাকিব আৰু ইয়াত আমাৰ প্ৰতিনিধি সভা হ'ব মুকলি সভা হ'ব মুকলি সভাত আমি বিশেষ অতিথিসকলক আমি আমন্ত্ৰণ জনাওঁ কিয়নো যোৱাটো সময়ত আমি কেন্দ্ৰীয় পৰ্যায় ৰাজ্যিক পৰ্যায়ত বহুতো যিখিনি আমাৰ অতিথিসকলক আমি আমন্ত্ৰণ জনাইছোঁ এই অধিৱেশনতো আমি বড়ো জাতিৰ যিখিনি সমস্যা আৰু জাতিৰ এই সমস্যাবিলাক সমাধানৰ স্বাৰ্থত আমি চৰকাৰৰ প্ৰতিনিধিসকলকো আমি আমন্ত্ৰণ জনাওঁ আৰু বিশেষ যিবিলাক বুদ্ধিজীৱীসকল আছে বা ভাইচ চেঞ্চেলৰ আছে তেওঁলোককো আমি আমন্ত্ৰণ জনাম। নাই আমাৰ কথা স্পষ্ট যে যোৱা 29 তাৰিখে বিধানসভাত যি 6 জনগোষ্ঠী জনজাতিকৰণৰ যি ৰিকমেণ্ডেশ্যন গ্ৰুপ অফ মিনিষ্টাৰে এইটো লে কৰিছে ইয়াৰ পিছত আমি প্ৰতিবাদ জনালোঁ যে এই ৰিকমেণ্ডেশ্যন আমি মানি ল'ব পৰা নাই আৰু ইয়াত বহুতো এনেকুৱা অবজেকশ্যন আছে এইটো কাৰণ দৰ্শাই পেলাই আমি প্ৰতিবাদ কৰিছিলোঁ আৰু প্ৰতিবাদ কৰি পেলাই ৰিকমেণ্ডেশ্যনখন আমি দা কৰিছিলোঁ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ডক্টৰ অনুজ পেগু এই গ্ৰুপ অফ মিনিষ্টাৰৰ যিজন অধ্যক্ষ তেওঁলোকে আমন্ত্ৰণ জনাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰথমে গ্ৰুপ অফ মিনিষ্টাৰৰ লগত চিচিটোৱাৰ যি 26টাকৈ 14টা জনজাতিৰ যি সংগঠন গ্ৰুপ অফ মিনিষ্টাৰৰ লগত আলোচনা কৰিব তাৰপিছত মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনা হ'ব তো আমি 4 ডিচেম্বৰত গ্ৰুপ অফ মিনিষ্টাৰৰ অধ্যক্ষ অনুজ পেগু ডাঙৰীয়াৰ লগত আমি আলোচনাত মিলিত হওঁ আমাৰ যিখিনি এই ৰিকমেণ্ডেশ্যনৰ যিখিনি ক্ল'জ আছিল সেই ক্ল'জ অনুযায়ী প্ৰতিটো ক্ল'জৰ কি কি আমাৰ অভিযোগ আছে আৰু গোটেই এই ৰিকমেণ্ডেশ্যনৰ ওপৰত আমাৰ কি অভিযোগ আছে এই গোটেই অভিযোগটো আমি লিখিত আকাৰে তেখেতক দিছোঁ 2 ঘণ্টা জোৰা আলোচনা কৰিছোঁ আৰু তেখেতে
এই অভিযোগখিনি গ্ৰহণ কৰিছে আৰু এই কথাও সেইদিনাখন আলোচনা হ'ল যে আগন্তুক 1 মাহৰ ভিতৰত কনসালটেটিভ গ্ৰুপ আমি গঠন কৰি পেলাই আমি গ্ৰুপ অফ মিনিষ্টাৰক আমাৰ সাজেশ্যন আমাৰ অবজেকশ্যনখিনি আমি জমা দিম আৰু লগতে মুখ্যমন্ত্ৰী পৰ্যায়ত এটা আলোচনা হ'ব আৰু আমি দাবী জনাইছোঁ যে গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰ্যায়তো ত্ৰিপাক্ষিক এটা আলোচনা ভাৰত চৰকাৰ অসম চৰকাৰ CC2ৰ মাজত হ'ব লাগে আৰু এই কথাটোলৈ বাদ চাই পেলাই এমাহলৈকে CC2ৰ মানে উদ্যোগত কোনো প্ৰতিবাদ বা আন্দোলন কাৰ্যসূচী নহ'ব বাকী আলোচনা বিলোচনা বিভিন্ন কাৰ্যসূচী থাকিব যোৱাকালি আমি CC2ৰ এটা মিটিং বহিলোঁ আৰু ইয়াত আমি কনসালটেটিভ গ্ৰুপত অধ্যক্ষ হিচাপে মানে চেয়াৰপাৰ্চন হিচাপে এছিয়ান চেণ্টাৰ ফৰ হিউমেন ৰাইটছৰ যিগৰাকী চেয়াৰমেন ডক্টৰ সুহাস চাকমা তেওঁ দিল্লীস্থিত তেওঁ এজন জনজাতি ব্যক্তি তেখেতক আমি অধ্যক্ষ হিচাপে পাতিছোঁ আৰু ছিনিয়ৰ ৰিটায়াৰ্ড IAS বা ACS অফিচাৰ বিউৰোক্ৰেটছ আছে লিগেল এক্সপাৰ্ট আছে আৰু তেনেকুৱা লেজিসলেটৰ যিবিলাক মানে প্ৰাক্তন MP বা MLA এনেকুৱা 10জনীয়া কমিটি আমি গঠন কৰিছোঁ লিষ্ট অতি শীঘ্ৰে এইটো প্ৰকাশ পাব তেওঁলোকৰ দ্বাৰা এই কনসালটেটিভ গ্ৰুপে আমাক তৈয়াৰ কৰি দিব আৰু ইয়াৰ পিছত আমি এই প্ৰতিবেদনখন অহা 4 জানুৱাৰীৰ আগে আমি গ্ৰুপ অফ মিনিষ্টাৰক জমা দিম ইয়াৰ পিছত মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনা আমি কাৰণে আমি আহ্বান জনাম বা দাবী আমি ৰাখিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত